নমস্কাৰ বন্ধুসকল, আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া গা চা ধুই ল'লোঁ, ধুই গোঁসাই ঘৰত সোমাই এতিয়া আহিলোঁ, চাহ খালোঁ। চাহ খাই আচলতে এতিয়া ব্ৰেকফাষ্টো কৰিলোঁ আৰু ৰুটি খালোঁ। মিষ্টাৰো আছেহি, মানে মিষ্টাৰৰ কিবা কামৰ কাৰণে ইয়াতে আছে এতিয়া বৰ্তমান। দুজনে খাই ল'লোঁ, খাই লৈ এতিয়া আকৌ ষ্টাৰ্ট আৰু খানা পিনা বনাবৰ কাৰণে। আজি মিষ্টাৰে কৈছে কালিতো খৰচটো পূজা গ'ল, তুমি কালি খিচিৰি নবনালা নহয়, আজি বনোৱা। সেইকাৰণে তাকে এতিয়া অকণমান জহা চাউল আৰু অকণমান দাইল তিয়াই থৈছোঁ। এতিয়া ধুনীয়াকৈ বনাম এতিয়া। আৰু আজি এটা কাম কৰা হ'ল, আমাৰ হেপিয়ে আজি একদম ৰাতিপুৱাতে আজি গৰম পানী কৰি গা ধুৱাই দিয়া হ'ল। আকৌ দেখাই আছোঁ, সেইটো গা চা ধুৱাই দিয়া হ'ল। হেপু হেপি তই ভাত নাখাওঁ? দিছে আৰু এইখিনি হালধি দেখিছেনে, ৰ'দত শুকুৱাইছোঁ মানে আচলতে কি হয়, ৰাতিপুৱা সদায় আচলতে অকণমান হালধি এনেকৈ নিমপাত, তুলসী পাত এইবোৰ এনেকৈ খাওঁ, মানে এইখিনি পিচি অকণমান ৰস সদায় খাই কি কৰিম, এইখিনি পেলাই দিয়াতকৈ বোলো সেইকাৰণে সদায় ৰ'দত দি থৈ দিওঁ। কেতিয়াবা পিছত আকৌ গুড়ি কৰি খাব পাৰিম। ৰ'দটো দি দিছে, ইমান ভাল লাগিছে নহয়। কালি একদম ৰ'দেই নাছিলে সৰস্বতী পূজাৰ দিনাখন। গা ধোৱা হ'লে লাকি মৰম লৈ গৈছে চা। আজি দুইটা গা ধোৱা হ'ল দেই, দুইটাকে একদম ঠিক। লাইটে জ্বলি গৈছে। এইখিনি এতিয়া খিচিৰিৰ কাৰণে চব্জি বনাম। চব কি আছে, ৰঙালাও পাত, লাও, মিঠা আলু দি থৈছোঁ, গাজৰ, জলকীয়া, ফ্ৰেঞ্চবিন, এইটো লাও আছে, তাৰপিছত অলপমান ধনিয়া। গোটেইখিনি কাটিম এতিয়া মই চব্জি কাটি লওঁ। এইখিনি আজি দেখাইছোঁ নহয় আপোনালোকক। আজি খিচিৰিৰ কাৰণে এইখিনি বনাইছোঁ। মানে অলপমান এক্সট্ৰাকৈ ভাজিম ভাবিছোঁ। চব্জি যিমান বেছি হয় মানে মোৰ ভাল লাগে। গাজৰ, বিলাহীও দিছোঁ ইয়াত। চব্জিখিনি মই কাটি লওঁ। আমি এতিয়া কি খাম কম কি? বগৰী আৰু নেমু টেঙা। কাৰোবাৰ মুখত পানী আহিছে নেকি ক'ব হা। মোৰতো অথনি এটা কাটাৰ পৰা ধৰি একদম মানে মুখত পানী আহি আছে টেঙা খাম যেতিয়া ক'লে। এইটো চাওক, মই কৈ এইখিনি হ'ল বগৰী আৰু এইখিনি হ'ল নেমু টেঙা। এইখিনিতো মিক্স নকৰা, এক্সট্ৰা। এইখিনি টেঙা আজি একদম পূৰা টেঙা খাম, ঠিকছে। কাৰোবাৰ মুখত পানী আহিছে যদি কৈ দিবচোন দেই। এইখিনি ভালকৈ দেখাই দিছোঁ ওচৰৰ পৰা। নেমু টেঙাখিনি যে বিৰাট ধুনীয়া। মোৰ কিন্তু মুখত পানী আহি গৈছে, কিন্তু টেঙা লোভীয়া হয় মই। টেঙা খাওঁ এতিয়া। ইয়াত দেখিছেনে আমাৰ কংকিয়ে ৰেডি কৰিলে। কংকিতে বাহিৰলৈ গৈছে, এতিয়া আৰু কংকিয়ে মই খাওঁ। কংকিয়ে কোনখিনি খালি এতিয়া দেখাচোন আৰু। এইখিনি বগৰী খালোঁ, টেঙা খাম এতিয়া। নেমু এতিয়া ৰ'দত আমি দুজনী বহি লৈছোঁ। প্ৰথম নেমু টেঙা টেষ্ট কৰোঁ। নেমু টেঙাটো বেছি মজা দিছা। টেঙা খালে কাৰণ চকুটোকো মুঠ খাই যায়। তোৰ মুঠ খাই গৈছে।
চুবাবলৈ ভয় কৰোঁ দাঁত টেঙা যায় ন আৰু ৰ'দত খোৱাৰ হেৰিটোৱে বেলেগ ন ভাল লাগে হা খিচিৰি খাবলৈ ল'লোঁ এতিয়া এনে চব্জি দেখাবলৈ দিগদাৰ হৈছে আৰু দেখাই দিছোঁ বহুত মজা হৈছে তাৰপিছত এইটো হ'ল হেৰি কি কয় ধনিয়াৰ চাটনি এতিয়া গোঁসাই ঘৰৰ চাকি জ্বলাই ল'লোঁ হৈ গ'ল দেখিছেনে মোৰ পূজা স্থান য'ত মই ভগৱন্তক স্মৰণ কৰোঁ দেখিছেনে ইয়াতে মই প্ৰাৰ্থনা কৰোঁ চাওক আন্ধাৰ হৈ গ'ল বাহিৰত দেখিছেনে চাওকচোন আন্ধাৰ আছিলে চাকি তাকি জ্বলাই ল'লোঁ আৰু আজি আৰু ভিডিঅ'টো নলওঁ মই ইমানতে খাওঁ আৰু নমস্কাৰ